নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা লৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ মেঘনা শৰ্মাই দিল্লীৰ পৰা লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া পলম নকৰি আগবাঢ়ো মেঘনাৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা 2017 চনৰ, যেতিয়া মেঘনা প্ৰথমবাৰলৈ ডেণ্টেল পঢ়িবৰ কাৰণে দিল্লীলৈ গৈছিলে। দিল্লীত মেঘনাক মাক দেউতাকে গৈ থৈ আহিলে তেওঁৰ হোষ্টেলৰ ফাৰ্ষ্ট ফ্ল'ৰত তেওঁৰ ৰুমত তিনিজন শ্বেয়াৰ কৰা এটা ৰুম আৰু ছিনিয়ৰ দুগৰাকীৰ লগত মেঘনা থাকে। আৰু বিল্ডিংটো পিছে 3 ষ্ট'ৰেজ বিল্ডিং আছিলে আৰু ফাৰ্ষ্ট ফ্ল'ৰত তেওঁৰ ৰুমটো আছে। তেওঁলোকৰ ৰুমবোৰৰ লগতে এটা বৰ ডাঙৰকৈ হল থাকে, সেইটো কমন ষ্টাডি ৰুম আৰু ছোৱালীবোৰে প্ৰায় ষ্টাডি ৰুমতে পঢ়ে। মেঘনাই বিশেষকৈ মানে আৰম্ভণিৰ পৰাই ষ্টাডি ৰুমতে পঢ়িবলৈ ল'লে, যিহেতু তেওঁৰ ছিনিয়ৰ্ছসকল আছিলে তেওঁৰ ৰুমত আৰু তেওঁলোকে ৰাতি প্ৰায়ে মানে গান শুনে, বিৰাট ভলিউমত গান শুনে। সেয়েহে মেঘনাৰ অলপ অসুবিধা হয় আৰু গৈ পাই নিজৰ মানে কোৰ্চটোৰ লগত কোপ আপ কৰোঁতে মেঘনাৰ বহুত সময় লাগিছিলে। সেয়েহে তেওঁ চাহপানী খাই আবেলিৰ পৰা নিশা ভাত খোৱালৈকে আৰু ভাত খোৱাৰ পিছতো অলপ সময় ষ্টাডি ৰুমতেই পঢ়ে। এদিনাখনৰ কথা, তেওঁ নিজৰ ফ্ল'ৰতে মানে ফাৰ্ষ্ট ফ্ল'ৰত সন্ধিয়াৰ চাহ খোৱাৰ পিছত বহি পেলাই পঢ়ি আছে। তেতিয়া নিশা প্ৰায় 8-8:30 মান বাজিছে। তেওঁলোকে ভাত তেতিয়ালৈকে খোৱাই নাই আৰু মেঘনা তেতিয়া ৰুমটোত অকলে আছে আৰু মূল দৰ্জাখন পিছে ষ্টাডি ৰুমটো খুলি থোৱা আছে, যিহেতু বেলেগ ছোৱালীও আহে বহি পঢ়ে বা পেপাৰ চেপাৰো পঢ়ে তেওঁলোকে, গতিকে ৰুমৰ দৰ্জাখন খোলা আছে। মেঘনাই পিছে দৰ্জাখনৰ ফালে পিঠি দি বহি আছে। প্ৰথমে মেঘনাই দৰ্জা মুখৰ পৰা তেওঁক মাতা শুনিলে, মেঘনা বুলি। মেঘনাই তেতিয়া ঘূৰি চালে, দেখিছে কোনো নাই। ভাবিলে কোনোবা চাগে কৰিডৰ দি পাৰ হৈ যাওঁতে তাইক বহি থকা দেখি মাতি থৈ গ'ল। পিছৰবাৰ ঠিক 30 ছেকেণ্ডমান পিছত আকৌ এবাৰ শুনিছে মেঘনা। এইবাৰ পিছে দৰ্জা মুখত নহয়, যেন ৰুমৰ ভিতৰত সোমাই কোনোবাই মাতিছে। আকৌ তাই ঘূৰি চালে, দেখিছে কোনো নাই। তাই তেতিয়া খাটাং যে লগৰ কোনোবাই তাইক ভয় খুৱাবৰ কাৰণে মানে লুকাই পেলাই তাইক মাতি আছে। সেয়েহে তাই আকৌ পঢ়াত মন দিলে। তৃতীয়বাৰ মাতটো তাইৰ একেবাৰে ওচৰত, তাইৰ কাণৰ ওচৰত আহি ফুচফুচাই মাতিছে, মেঘনা। তাই মানে মাতটো শুনাৰ লগে লগে, নিজৰ নামটো শুনাৰ লগে লগে গাৰ নোম শিয়ৰি গৈছে। তাই লগালগ চকীৰ পৰা থিয় হৈছে, থিয় হৈ ইফালে সিফালে চাইছে, কোনো নাই ৰুমটোত। দৰ্জাখন তেতিয়াও খোলা। তাই মানে দৌৰি যোৱা দি গৈ কৰিডৰটোলৈ গৈছে। কৰিডৰটোত সোঁহাতে বাওঁহাতে চাইছে, দূৰলৈকে কোনো ছোৱালী নাই। কোনোবা যদি থাকিলেহেঁতেন তাই অন্ততঃ দৌৰাৰ শব্দ শুনিলেহেঁতেন, কিন্তু তাই একো শব্দও শুনা নাই। তাৰপিছত তাইৰ বিৰাট বেছি ভয় লাগিলে। সেইদিনা আৰু তাই পঢ়াত মন নবহিলে। তাই কিতাপ পত্ৰ লৈ ৰুমলৈ গুচি গ'ল। ৰুমতে অলপ পঢ়িবলৈ চেষ্টা কৰিলে। পিছে ৰুমত ইতিমধ্যে ছিনিয়ৰ্ছসকলে পঢ়া শুনা শেষ কৰি গান শুনাত লাগিছে, গতিকে সেইদিনাখন মেঘনাৰ পঢ়া নহ'ল। তাৰপিছত আৰু 2-3বাৰ তাইৰ লগত তেনেকুৱাই হ'ল। যেতিয়াই তাই ষ্টাডি ৰুমত অকলে বহি থাকে, তাই নিজৰ নামটোকে শুনি থাকে। কোনোবাই বৰ মৰমেৰে তাইক মাতি থাকে, মেঘনা মেঘনা কৈ। কিন্তু সেই সময়ত তাই সেই মৰম যেন নালাগে, বিৰাট বেছি ভয় লাগে। সেয়েহে কি কৰিলে, তাই মানে ষ্টাডি ৰুমত পঢ়াটোৱে বাদ দিলে। যিমান পাৰে সিমান ৰুমতেই পঢ়ে। পিছে তাই পঢ়াত বিৰাট অসুবিধা হ'ল। ছিনিয়ৰ্ছসকলক একো ক'বও নোৱাৰে, ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট, গতিকে বিশেষ একো ক'বও নোৱাৰে। তথাপিতো তাই তাৰ মাজে মাজে মানে ফাকে ফকাৰে পঢ়িবলৈ ল'লে। কিন্তু যেতিয়া ফাৰ্ষ্ট ইয়েৰৰ এক্সাম পালেহি, তেতিয়াতো পঢ়াৰ লোডো বাঢ়ি গ'ল। তেতিয়া মেঘনাই তাইৰ লগৰ এজনী, যিজনী ছেকেণ্ড ফ্ল'ৰত থাকে, তাইৰ লগত কথা পাতিলে যে আমি দুজনী একেলগে পঢ়িম দে। সেইবুলি ক'লত লগৰজনীও ভাল পালে, পঢ়াবোৰ মানে মিলাই পঢ়িলে এনেও ভাল। সেয়েহে দুয়োজনে সিদ্ধান্ত ল'লে যে তাহাঁতে ভাত পানী খাই উঠি বিশেষকৈ প্ৰায় 2-3 ঘণ্টামান সময় ষ্টাডি ৰুমত পঢ়িব। আৰু মেঘনাই ক'লে, এটা কাম কৰোঁ, তহঁতৰ ফ্ল'ৰৰ ষ্টাডি ৰুমতেই পঢ়োঁ। মেঘনাই পিছে কোৱা নাই যে তাহাঁতৰ ফ্ল'ৰৰ ষ্টাডি ৰুমত তাই পঢ়ি থাকোঁতে তাইৰ লগত কি হৈছিলে। তাৰপিছত লগৰজনীয়েও বিশেষ একো আপত্তি নকৰিলে। তাই ক'লে, ঠিক আছে তেনেহ'লে ছেকেণ্ড ফ্ল'ৰ ষ্টাডি ৰুমতে পঢ়িম। ভবামতেই কাম। তেওঁলোকে ভাত পানী খাই উঠি অকণ জিৰোৱাৰ পিছত
ষ্টাডি ৰুমতে লগ হয় আৰু নিশা প্ৰায় 1 মান বজালৈকে পঢ়ে এদিনাখনৰ কথা তেওঁলোক দুয়োজনীয়ে পঢ়ি আছে দুয়োজনীয়ে মুখামুখিকৈ পঢ়ি আছে মেঘনাই মানে ষ্টাডি ৰুমৰ মূল দৰ্জাখনৰ পিলে পিঠি দি পঢ়ি আছে আৰু লগৰগৰাকীয়ে দৰ্জাখনৰ ফালে মুখখন দি পঢ়ি আছে দুয়োজনীয়ে পিছে পঢ়িবলৈ লওঁতে দৰ্জাখন বন্ধ কৰি লৈছিলে বন্ধ কৰি হুকটোও লগাই লৈছে দুয়োজনে বিৰাট মানে একান্ত মনেৰে পঢ়ি আছে এপাকত মেঘনাৰ লগৰজনীয়ে কিবা এটা শব্দ শুনা দি সন্মুখলৈ চাইছে মানে মেঘনাৰ পিছফাললৈ চাইছে আৰু তাই চকুত মেঘনাই বিৰাট এটা ভয় দেখা পাইছে কি হ'ল বুলি তাই ঘূৰি চাই দেখি অবাক তাহাঁতে যিখন দৰ্জা বন্ধ কৰি থৈছিলে সেই দৰ্জাখন একদম দুফালফালকৈ মেল খাই আছে তাৰপিছত তাহাঁতে ভাবিলে যে হয়তো চাগে তাহাঁতে হুকটো লগাব পাহৰিলে বা হুকটো নেলাগিলে সেই বুলি গৈ দুয়োজনীয়ে গৈ আকৌ দৰ্জাখন বন্ধ কৰিলে বন্ধ কৰি আকৌ পঢ়াত লাগিলে প্ৰায় অলপ সময় গৈছে তাৰপিছত লগৰজনীয়ে আকৌ ওপৰলৈ চাইছে মেঘনাৰ পিছফাললৈ মেঘনাই আকৌ ঘূৰি চাইছে দেখিছে দৰ্জাখন আকৌ খোল খাই আছে এইবাৰ দুয়োজনীৰে বিৰাট বেছি ভয় লাগিছে দুয়োজনীয়ে দৌৰি গৈ দৰ্জাখনৰ দুয়োটা পাত্তা ধৰি ভিতৰলৈ মাৰি দিছে তাৰপিছত এতিয়া দুয়োজনে ভাবিছে যে কি কৰা যায় কেনেকৈ এই ৰুমটোৰ পৰা ওলাম বা কাক মাতো কি কৰোঁ সেই বুলি ভাবিলত লগৰজনীয়ে কৈছে এটা কাম কৰোঁ মই এপাকত জোৰত দৰ্জাখন খুলি দিম তই চিধাই দৌৰ ল'বি মই তোৰ পিছে পিছে দৌৰিম সেই বুলি দুয়োজনীয়ে প্লেন কৰি থাকোঁতেই বাহিৰত মানে কোনোবা যেন চিৰিৰ পৰা নামি অহাৰ শব্দ তাহাঁতে শুনিছে তাহাঁতে তেতিয়া ভাবিলে হওক তেওঁ কোনোবা আহিছে চিনিয়ৰ্ছ কোনোবা আহিছে সেই বুলি দৰ্জাখন খুলি চাইছে কোনো নাই সেই শব্দটো তাহাঁতৰ কাণত বাজি আছে কোনোবা আহি আছে অথচ চকুৰে কাকো দেখা নাই তাৰপিছত তাহাঁত খাটাং যে ইয়াত কিবা এটা বেয়া বস্তু আছে দুয়োজনী বান্ধৱীয়ে যিমান পাৰে সিমান খৰকৈ দৌৰি গৈ ফাৰ্ষ্ট ফ্ল'ৰ মেঘনাৰ ৰুমত সোমাইছেগৈ ৰুমত চিনিয়ৰ্ছ দুজনী আছিলে তাহাঁতৰ ওচৰত গৈ পাইছেগৈ চিনিয়ৰ্ছ কেইজনীয়ে মেঘনাহঁতৰ অৱস্থা দেখি গম পাইছে নিশ্চয় সিহঁতৰ লগত কিবা এটা হৈছে সেয়েহে দুয়োজনীকে মেঘনাৰ বান্ধৱীক বহিবলৈ দিলে পানী এগিলাছ খোৱালে তাৰপিছত সুধিলে যে কি হ'ল তহঁত কিয় দৌৰি ফুৰিছ তেতিয়া তাহাঁতে গোটেইখিনি কথা ক'লে তেতিয়া চিনিয়ৰ্ছসকলে ক'লে তহঁতে কি ভাব ৰাতি আমি ফূৰ্তিত সদায় গান শুনি থাকোঁ আচলতে আমাৰ ভয় লাগে আৰু আমাৰ সেই ভয়টো আঁতৰাবৰ কাৰণেহে আমি গান শুনো তেতিয়া মেঘনাহঁতে বাৰে বাৰে সুধিলত চিনিয়ৰ্ছ বা কেইজনীয়ে ক'লে যে তাহাঁতৰ যিটো হোষ্টেলটোৰ সন্মুখত এটুকুৰ প্ৰকাণ্ড ঠাই আছে সেই ঠাইটুকুৰ খালী মানে জংঘলেৰে ভৰা কেতিয়াও মেঘনাহঁতে গুৰুত্ব দিয়া নাই যে সেই ঠাইটুকুৰ কিয় খালী দিল্লীৰ ইমান মানে পশ এটা এৰিয়া মেডিকেল কলেজ এখনৰ ইমান লগত থকা এটা ঠাই এনেদৰে খালী থকাটো সম্ভৱেই নহয় তাত কিবা নহয় কিবা এটা কমাৰ্চিয়েল কমপ্লেক্স বনিব লাগিছিলে তেতিয়া সেই চিনিয়ৰ বাকেইজনীয়ে ক'লে যে সেই খালী ঠাইটুকুৰ আচলতে গ্ৰেভয়াৰ্ড বা শ্মশান তাত মানে বিভিন্ন হস্পিটেলৰ পৰা মৃতদেহবোৰ আনি পুতি থোৱা হয় যিবোৰ মৃতদেহ মানে মেডিকেল ষ্টুডেণ্টে ষ্টাডি কৰে সেই মৃতদেহবোৰ আনি তাতে পুতে আৰু তেওঁলোকৰ হোষ্টেলত এনেকুৱা ঘটনা বহুত ঘটি থাকে পিছে কাকো একো অসুবিধা নকৰে কিন্তু বিৰাট ভয় খুৱায় আৰু এই কথাবোৰ যেতিয়া শুনিলে মেঘনাহঁতে তেতিয়া মেঘনাৰ মানে বেটছমেটগৰাকীয়ে সিদ্ধান্ত ল'লে যে তেওঁলোক আৰু সেই হোষ্টেলটোত নাথাকে তেওঁলোকে অলপ দূৰত বেলেগ এটা হোষ্টেল বিচাৰিলে আৰু তাৰ পৰাই অহা যোৱা কৰিলে অলপ কষ্ট হ'ল মেঘনাহঁতৰ কিন্তু তথাপিতো তেওঁলোকে সেই হোষ্টেলটো এই কথাটো গম পোৱাৰ ঠিক এসপ্তাহৰ ভিতৰতে এৰি দিলে বৰ আচৰিত এটা ঘটনা মেঘনাহঁতৰ লগত ঘটিলে আচলতে এনেকুৱা হোষ্টেল যিবোৰ বহুত পুৰণা বা মেডিকেল হোষ্টেল বিশেষকৈ মেডিকেল কলেজৰ হোষ্টেল আৰু তাৰ লগত জড়িত বিভিন্ন ধৰণৰ ঘটনা আমি বহু সময়ত শুনো আপোনালোকেও নিশ্চয় শুনিছে কাৰোবাৰ নহয় কাৰোবাৰ মুখত বা আপোনাৰ লগতে কিবা এটা এনেকুৱা ঘটিছে যদি আপোনাৰ লগত কিবা ঘটিছে বা কাৰোবাৰ পৰা শুনিছে আজিৰ এই ঘটনাটোৰ লগত মিলি গৈছে তেনেহ'লে জনাবচোন জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰো যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজি পিছে মোক অলপ বেলেগ দেখিছেনে নাই কিবা এটা কৰিলোঁ কি কৰিছোঁ জনাবচোন জনাবৰ কাৰণেও ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আজিৰ এই ঘটনাটোৰ লগতে সপ্তাহটিৰ সামৰণি মাৰিছোঁ অহা সোমবাৰে নতুন এক অভিজ্ঞতা লৈ আপোনাক আশাকো চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি